পঢ়া শুনা মৰমী মুমতাজৰ স্মৃতিত কৰি মোৰ তাৰ বাবে সাজি উলিয়াম এক স্মৃতি খোজ যি হ'ব পৃথিৱীৰ সকলো বৰ্ণময় আকৰ্ষণৰ বিশেষত 5 বছৰৰ ভিতৰতে হ'ব লাগিব নক্সা তৈয়াৰ অষ্টম দিনত হ'ব লাগিব তাৰ বাবে খোলা হওক ৰাজপৰালৰ দুৱাৰ কোনো কাৰণতেই যেন নহয় ঠেঙা এতিয়া সময় নকৰি নষ্ট সকলো হৈ পৰক ব্যস্ত
যে মহামান্য সম্ৰাটে এটা তাজমহল সজাব ওলাইছে আৰু কৈছে এই তাজমহলে হ'ব লাগিব পৃথিৱীৰ আটাইতকৈ ইউনিক মেমৰিয়েল। স্যার কিবা বোলে নে এইটো বৰ ডাঙৰ খেল হ'ব যেন লাগিছে। ৰাহে ভালকৈ যদি খেলিব পাৰো কুটিৰ ঘৰত আহি যাব। কুটি টকীয়া খেল কথাটো শুনিয়ে মোৰ মূৰটো আচন্দাই কৰা যেন লাগিছে। এতিয়া সময় মোৰ আচন্দাই কৰা নহয়, এতিয়া সময় হৈছে আমি কি কৰা উচিত কেনেকৈ কৰা উচিত তাক ভবাৰহে। মানে স্যার আমাৰ ভাগ্যৰ বৰ গুৰু খালে আমাৰ হাতলৈ স্যাৰ ইমান ডাঙৰ প্ৰজেক্ট এটা আহি পৰিছে। এনেকৈ নাহাঁহিবা কৰি লোৱা। এইটো এটা গৌৰৱ সংঘাতৰ কথা। যদি আমাক এনেকৈ হহা দেখে মানুহে ভাবিব আমি গভৰ্ণমেণ্ট অফিচাৰবোৰ বৰ মুখত থাকো। স্যাৰ ইমানদাৰ মানুহ এজনে অন্তৰ খুলি হাঁহিব নোৱাৰে, কি যে চিন্তাৰ কৰিম। তুমি কি কৈ আছিলা? মই কৈছিলো স্যাৰ এই যে প্ৰজেক্টটো আমাৰ হাতলৈ আহিল তাৰ আগতে আমি মাখিয়ে মাৰি আছিলো দিয়কচোন। এইবিলাক কোনো কামত চেংচন নাই, ইফালে বোলে সেই মাল নাই। এই লালকিল্লা এক্সটেনশ্যন প্ৰজেক্টটোৰ পিছত ভাল প্ৰজেক্টটো আমাৰ হাতলৈ অহাই নাছিল। প্ৰথমতে মাত্ৰ সেইটো 10 লাখ টকাৰ কাম আছিল। হয় স্যাৰ আপুনি যে কিমান কষ্ট কৰি কামটো সেই 6 কোটি টকীয়া কৰি পেলাইছে। এই কামটোৰ কাৰণেতো মোৰ ছোৱালীজনীক ভালদৰে বিয়া দিব পাৰিলো। বৰ পুণ্যৰ কাম হৈছিল স্যাৰ এইটো। পিছে তোমাৰ ভাগলৈ কিমান আহিছিল? মোৰ ভাগলৈ স্যাৰ তেনেকুৱা বেছি একো নহয়। সেই ল'ৰা ছোৱালীহঁতক ভাল স্কুল এখনত এডমিশ্যন দিব পৰাৰ জোগাৰে আৰু কিবা এটা আৰু স্যাৰ। বুজিছা, এই আজিকালি স্কুলৰ কমিটিবোৰৰ ৰেটবোৰ বৰ বেয়াকৈ বঢ়াই দিলে নহয়। হয় স্যাৰ শুনিবলৈ পাইছো আজিকালি সেই পাণ দোকানীবোৰে স্কুল খুলিবলৈ আৰম্ভ কৰিছে। সকলোৱে লুটি পুটি দেশখন খালে। হয় স্যাৰ কিন্তু এতিয়া এটা কথা হ'ল নহয়, আমি কি কৰিম কেনেকৈ কৰিম সেইটো ভাবিব লাগে। হয় স্যাৰ ইফালেতো সম্ৰাটে কৈয়ে দিয়ে এসপ্তাহৰ ভিতৰতে বোলে তাজমহলৰ কাম আৰম্ভ কৰিবই লাগে। কি ধেমালিখন কৰিছে স্যাৰ? আজিকালি সেই পিয়ন এজনক চাহ একাপ আনিবলৈ পঠিয়ালেও এসপ্তাহতে আহি নপৰে। তেনেস্থলত চৰকাৰী কাৰ্যৰ সূতা বদলে লাগে এবছৰমান। সেই সময়ত সম্ৰাটে বিচাৰিছে এসপ্তাহৰ ভিতৰতে কাম আৰম্ভ কৰিব লাগে। ইমান সোনকালে স্যাৰ যদি কামটো সঁচাকৈ আৰম্ভ হৈ যায় মোৰ চোন সপোনবোৰ সপোনেই হৈ ৰ'ব। ময়ো এটা ঘৰ সাজিব লাগে বুজিছে। কিন্তু সুধি এতিয়া কি কৰা যায়? এসপ্তাহৰ ভিতৰততো এটা প্ৰগ্ৰেছ দেখুৱাবই লাগিব। স্যাৰ এফালৰ পৰা চাবলৈ গ'লেতো আমাৰ কাম আৰম্ভ হৈছেই। কেনে এই যে আপুনি মোক কথাবোৰ কৈ আছে মানে কথাবোৰ যে ব্ৰিফ কৰি আছে এই কামৰ কথাবোৰ এইফালৰ পৰা চাবলৈ গ'লে আমাৰ কামটো আৰম্ভ হৈছেই। তুমি বেছ বুদ্ধিমানে। থেংক ইউ স্যাৰ। এইদৰে ইমানদাৰিতা আৰু সততাৰে কাম কৰি যোৱা বহুত ওপৰলৈ যাব পাৰিবা। স্যাৰ মইতো আপোনাৰ বাটেৰেই যাব খুজিছো। ঠিক আছে, কিন্তু ইমান ডাঙৰ এটা প্ৰজেক্ট আমি ভাইটিক লগত ল'বই লাগিব। লাগিব স্যাৰ লাগিব। তেনেহ'লে এই বিষয়ে আমি ভাইটিৰ লগতে আলোচনা কৰিব লাগিব। ব'লা বলক স্যাৰ।
ধৰক হুজুৰ গুপ্তাজী নক্সা তৈয়াৰ হ'ল সঁচা সঁচা এই কামটোৰ বাবে মই জান প্ৰাণ এৰি দিছিলোঁ হুজুৰ যিদিনা আপোনাৰ আদেশ পালোঁ সেইদিনাৰ পৰা মই না সময়মতে শুইছোঁ না সময়মতে খাইছোঁ সেইদিনাৰ পৰা হুজুৰ মাথো কাম কাম আৰু কাম Billy. এইখন কেনেকুৱা নক্সা গুপ্তাজী মই চোন একো ধৰিবই পৰা নাই হুজুৰ এইখনেইতো আপোনাৰ আকাংক্ষিত সপোনক এই পৃথিৱীৰ মাটিত বাস্তৱত ৰূপ দিব খোজা নক্সা অট্টালিকা ভৱনৰ লেখীয়া অনুমান হোৱা নাই যে হুজুৰ এয়া কোনো ভৱন বা অট্টালিকাৰ নক্সা নহয় নহ'লে কি এইখন এয়া হৈছে তাজমহলৰ পাৰ্ট চাৰ্ট হুজুৰ যদি আপুনি অনুমতি দিয়ে মই ব্যাখ্যা কৰিব পাৰোঁ গুপ্তাজী কি ব্যাখ্যা কি কথা ক'বলৈ আহিছে মই আপোনাক 7 দিনৰ ভিতৰত নক্সা তৈয়াৰ কৰাৰ কথা কৈছিলোঁ আৰু 8ম দিনৰ পৰা কাম আৰম্ভই হ'ব লাগিব বুলি কৈছিলোঁ ক্ষমা কৰিব হুজুৰ কাম ইতিমধ্যে আৰম্ভ হৈছে কাম আৰম্ভ হ'ল এয়াতো তাজমহলৰে কাম গুপ্তাজী মই একো ধৰিব পৰা নাই আপুনি কি চাই লৈ আহিছে হুজুৰ এয়া হৈছে তাজমহল সজাৰ বাবে কৰা আৰ্হি এয়া হৈছে আপোনাৰ হুকুম আৰু এয়া হৈছে আপোনাৰ তাজমহল চাওকচোন হুজুৰ আপোনাৰ আদেশৰ লগে লগে কেনেকৈ তাজমহল সাজু হৈ গ'ল লাল লাল প্ৰাকবোৰ এইবোৰ ক্ৰিটিকেল পাৰ্ট হুজুৰ মানে হুজুৰ ধৰি লওক এইবোৰ একোটা কাঁইটেৰে ভৰা পথ যি পথ অতিক্ৰম কৰি আমি খোজ দিব লাগিব বৰ সাৱধানে খোজ দিব লাগিব হুজুৰ আৰু হুজুৰ চাওক এই পথৰ প্ৰথম সোপান হুজুৰ তাজমহল কনষ্ট্ৰাকশ্যন কৰ্পৰেশ্যন বহু চিন্তা কৰাৰ পিছত মই এটা সিদ্ধান্ততে উপনীত হলো তাজমহলৰ নিচিনা এটা কাম কৰাটো ইমান সহজ নহয় তাৰ কাৰণে এটা বিশেষ কৰ্পৰেশ্যন লাগিবই হুজুৰ আপুনিতো আমাৰ পিডব্লিউডি অৱস্থা দেখিছে আপোনাৰ কথাটো একেবাৰে পেলাই দিবলগীয়া নহয়চোন হুজুৰ কামৰ প্ৰতি লক্ষ্য ৰাখি সকলো জাষ্টিফিকেশ্যনৰ এষ্টিমেট সদায় প্ৰায় লৈ আহিছে আপুনি মঞ্জুৰি কৰি দিলে মই কামত ধৰিব পাৰোঁ হুজুৰ আপুনি যদি ভাবিছে এইটো কৰিলে ঠিক হ'ব তেনেহ'লে মই মঞ্জুৰ কৰিম
চাওক মই মাথো যিমান সোনকালে পাৰি সেই তাজমহলটো হৈ উঠাটো বিচাৰোঁ মহামাহত তেতিয়াহ'লে আকৌ ৰিভিউ মিটিং হ'ব আল্লাহ তাআলা আপোনাৰ সকলো আশা পূৰণ কৰক হ'ব না আমিন সকলো আইডিয়া আছিল মোৰ কিন্তু চেয়াৰমেন পাতিলে কাম এই দাদা আৰু নায়া এমডি হৈ গ'ল কি চাগে বালি আৰু চিমেণ্টৰ পাৰ্থক্য ভালকৈ নাথাকে ছাৰ কিবা বোলেনে সেইটো আমাৰ কাৰণে ভালৰহে কথা তথাপিতো ইমান গাড়ী বুলিতো এটা কথা আছে সকলো কাম মই কৰিও ইঞ্জিনিয়াৰ হৈ থাকে ছাৰ ইমান গাড়ী জমানা ক'ত আছে সেই ওপৰৱালাবোৰে খায়ে আছে আৰু আমি তেওঁলোকৰ মুখলৈ চাইছো ओ भाई जी आप ভাল সময় লাগিছে अरे गुप्ता साहब क्या खबर है आपका आले से ए इन কথা পাতি আছে হা কোট কি খায় আছে আৰু আপোনালোকে কাল মুখৰ ফালে চাই আছে কওকচোন আরে ভাই জি আমি দৰবাৰৰ কথাকে পাতি আছো কি বুজা হ'ব ধৰিছে আরে বাচ্চা গুপ্তা দিকে আচ্ছা আমাকো সমান যাব পাৰা কৈ কিবা কন্টেক্ট দিয়াই দিয়ক হা আরে কিমান দিন যে খালি পকেট আছো প্ৰজেক্ট এটা আৰম্ভ হ'ব আপুনি তাজমহলৰ প্ৰজেক্টটোৰ কথা শুনিছে নহয় এই সুধীৰ বাবুৰ মুখৰ পৰা শুনিছো আচলতে কৰোৰ টকাৰ খেল হাতলৈ আহিছে হা তাৰ মানে এবাৰ তাজমহলৰ টেণ্ডাৰ ওলাব তাজমহলৰ টেণ্ডাৰৰ কাৰণে অলপ সময় আছে বৰ্তমানে আমি এই তাজমহল কনষ্ট্ৰাকশ্যন কৰ্পৰেশ্যনৰ অফিচ বিল্ডিঙৰহে টেণ্ডাৰ কৰিছোঁ এই কামটো কিমান মানৰ হ'ব বাৰু বৰ্তমানে 5-6 কোটি টকা ভাবিছোঁ ভৱিষ্যতে কিমানলৈ জানিব পাৰিম কিন্তু আপোনাৰ ওপৰতে নিৰ্ভৰ কৰিব ভালে হ'ব জলদি কৰা জলদিয়ে কৰি আছো ভাইটি কাইলৈ দৰবাৰ প্ৰগ্ৰেছ ৰিভিউ মিটিং ভাবিছো অপৰাধৰ সকলোৱে চেংচন কৰাই টেণ্ডাৰ ক্ল'জ কৰি দিম বঢ়িয়া হ'ব এইটো বৰ ভাল হ'ব বুজিছে ঠিক আছে বাৰু আপোনালোকে কামটো জলদি কৰাৰ ব্যৱস্থা কৰক মই আকৌ কেতিয়াবা আহিম আকৌ লগ পাম দেই সুধীৰ বাবু আহিছে কৈছো হা যাওক ছাৰ गुप्ता साहब कॉन्ट्रैक्ट भाई जी किबा बोले हेतुটো আপুনিয়ে পাব বহুত কাম হৈছে হুজুৰ 150 ইঞ্জিনিয়াৰ আৰু 1,500 ক্লাৰ্কক এথক বেচিছত নিয়োগ কৰা হৈছে তেওঁলোকে দিনে ৰাতিয়ে এষ্টিমেট আৰু টেণ্ডাৰ নোটিছৰ কামত ব্যস্ত হৈ আছে হুজুৰ টেণ্ডাৰ নোটিছৰ দাম পৰ্যন্ত পাই হৈ আছে মানে তাত বহু লোকসা তৈয়াৰ হ'ল বুলিয়ে ক'ব পাৰি হুজুৰ দেখকচোন বাৰু হুজুৰ আপনি কি কাজে আছে গুপ্তাজি কিন্তু কোথা কিন্তু বাথরুম এই বছর এই করবা সরকারি কার্যালয় নকশা যেন নির্মাণ হয়েছে হুজুর আপনি ঠিকই কইছে এইবোৰ আপুনি কি ধেমালি কৰিছে গুপ্তাজি মোৰ মৰমৰ মুক্তাজি কি সরকারি কোঠালীবিলাকৰ ভিতৰত বন্দী হৈ থাকিব নেকি ক্ষমা কৰিব হুজুৰ আপুনি দেখা নক্সাখন তাজমহলৰ নক্সা নহয় দেখোন মুক্তাজৰ সমাধিৰ নক্সা নহয় নহয় হুজুৰ এইখন তাজমহলৰহে সমাধিৰ নক্সা হুজুৰ ক্ষমা কৰিব হুজুৰ মানে এইখন মোৰহে সমাধি
বিল্ডিঙৰহে লোকচান This building? হুজুৰ ইয়াৰটো আপোনাৰ তাজমহল সজাৰ ভেটি আপোনাৰ মনত আছেনে এই যে লাল লাল ৰেখাবোৰ তেনেহ'লে এয়াই হ'ব তাজমহলৰ প্ৰতিশ্ৰুতি তাজমহলৰ বুনিয়াদ আপুনি আৰু পলম নকৰিব আপুনি মোক মঞ্জুৰি কৰি দিয়ক আপুনি মঞ্জুৰি কৰি দিলে মই চিংগুল টেণ্ডাৰতে কাম আৰম্ভ কৰিম